বিহপুৰীয়াৰ সত্ৰীয়া সংগীত বিদ্যালয়ৰ গৃহ উন্মোচন আৰু বাৰ্ষিক অধিৱেশন কাৰ্যসূচী সম্পন্ন। গৃহ উন্মোচন কৰে সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে। বিহপুৰীয়াৰ কাছিকটাস্থিত বিহপুৰীয়া সত্ৰীয়া সংগীত বিদ্যালয়ৰ গৃহ উন্মোচন আৰু বাৰ্ষিক অধিৱেশনখনি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। কাছিকটাৰ শান্তি আশ্ৰমত অনুষ্ঠিত হোৱা গৃহ উন্মোচন আৰু বাৰ্ষিক অধিৱেশনৰ পতাকা উত্তোলন কৰে প্ৰফুল্ল ভাগৱতীয়ে। দিনৰ 11 বজাত বিদ্যালয়খনৰ নৱনিৰ্মিত গৃহটিৰ ফিতা কাটি শুভ উদ্বোধন কৰে উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে। দুপৰীয়া 12 বজাৰ পৰা অনুষ্ঠিত হোৱা মুকলি সভাখন উদ্বোধন কৰে বিহপুৰীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক কেশৰাম বৰাই। বিভা শইকীয়া আৰু গোবিন শইকীয়াই আঁত ধৰা মুকলি সভাখনত সভাপতিত্ব কৰে চাংনি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ লাগাছুৱে। সভাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰে সন্মানীয় অতিথি নাৰায়ণপুৰ সাংস্কৃতিক কেন্দ্ৰৰ বিষয়া ৰাজীৱ কোৱেৰীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকি বক্তব্য দাঙি ধৰে। সভাত ডক্টৰ বিপুল কুমাৰ নেওগ, সাংবাদিক নৱজ্যোতি শৰ্মা, নাৰায়ণপুৰ সংকুলৰ প্ৰধান বিনোদ কৃষ্ণ শৰ্মা, হৰিচৰণ শইকীয়া, বুলু খাউন, মীনাক্ষী দত্ত, যোগেশ শাস্ত্ৰী, ৰংমন হাজৰিকা প্ৰমুখ্যে ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি অনুষ্ঠানটোৰ উত্তৰোত্তৰ উন্নতি কামনা কৰে। সভাৰ কাৰ্যসূচীৰ মাজে মাজেই বৰগীত, মাটি আখৰা, নৃত্য পৰিৱেশন, গায়ন বায়ন পৰিৱেশনেৰে পৰিৱেশটো জীপাল কৰি তোলে। Bureau Report, BSP Live 24।